হেল্ল' ষ্টুডেণ্ট অকে আকৌ এবাৰ পুনৰবাৰ তোমালোকৰ সন্মুখত আছো মই বিকে ছাৰ ঠিক আছে তো ৱেলকাম টু সকলোকে বিকে ছাৰ নিউজ এনালাইচিছ ঠিক আছে তো আমি আজি এটা নতুন টপিক আৰম্ভ কৰিম কি টপিক যোনটো টপিক একদম গুৰুত্বপূৰ্ণ এইবাৰ আপকামিং এক্সামৰ কাৰণে বহুত বেছি স্পেচিয়েল এই টপিকটো বিকজ কিয় এই টপিকটোত কাৰ কথা কোৱা হৈছে যে পুৰণা সকলোৱে জানা যে ব্ৰিটিছে আমাৰ দেশত শাসন কৰিছিলে ব্ৰিটিছে যেতিয়া শাসন কৰিছিলে তেতিয়া বহুত বিলাক ল বনাই থৈ গৈছিলে ক্ৰিমিনেল ৰিফৰ্ম ল যেনেকৈ IPC CRPC এভিডেন্স এক্ট এইবিলাক কোনে বনাই থৈ গৈছিলে ব্ৰিটিছে বনাই থৈ গৈছিলে কলনিয়েল এৰাৰ ল ঠিক আছে বাট এতিয়াতো 2024 ব্ৰিটিছ গ'ল 1947ত ইমান দিন পিছতো সেই ল বিলাক আমি কিয় ইউজ কৰি আছো ঠিক আছে সেইকাৰণে গভৰ্ণমেণ্টে কি কৰিছে সেই ল যে তিনিখন আছে IPC CRPC আৰু এভিডেন্স এক্ট সেই ল তিনিখন গুচাই পেলাই নতুন নামেৰে নামকৃত কৰিছে আৰু নতুন নতুন ল কিছুমান এড কৰিছে তাতে ঠিক আছে আমি চাম বহুত বেছি গুৰুত্বপূৰ্ণ এইটো টপিক তো ভালকে শুনা ভালকে ৰিভাইজ কৰা ঠিক আছে এয়া চোৱা প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী হোম মিনিষ্টাৰ অমিত শ্বাহ কি কৰিছে এইবিলাক আউট দেখিছেন নাই আউট কৰিছে কি আউট কৰিছে এভিডেন্স এক্ট ক্ৰিমিনেল প্ৰচিডিউৰ এক্ট CRPC আৰু ইণ্ডিয়ান পেনেল কোড কি ইন কৰিলে ভাৰতীয় শিক্ষা বিল ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা বিল আৰু ভাৰতীয় ন্যায় সংহিতা বিল ঠিক আছে ও এই তিনিখন যে এক নতুনকে আনিলে পুৰণা একখন গুচাই সেইকাৰণে আমাৰ এক্সাম ৰিলেটেড বহুত বেছি ইম্পৰ্টেন্ট হৈ গ'ল তোমালোকে মনত ৰাখিবা কোনখন বিল গুচাই পেলাই কোনখন বিল আনিছে ঠিক আছে এয়া থ্ৰী নিউ বিলছ নতুন তিনিখন বিলছ কি ৰিপ্লেচ কৰিছে ইণ্ডিয়ান পেনেল কোড 1866 IPC ৰিপ্লেচ কোনে কৰিছে ভাৰতীয় ন্যায় সংহিতা বিল 2023 IPC ৰিপ্লেচ কৰিছে ইম্পৰ্টেন্ট পুলিচৰ কুৱেশ্যনছ আহি যাব পাৰে প্লিজ মনত ৰাখিবা CRPC কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰ CRPC 1973 কোনে ৰিপ্লেচ কৰিছে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 ৰিপ্লেচ কৰিছে এতিয়া IPC নাই CRPC নাই এটা কি থাকিব ভাৰতীয় ন্যায় সংহিতা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ঠিক আছে নেক্সট আকৌ এটা বিল আছে ইণ্ডিয়ান এভিডেন্স এক্ট 1872 এও কোনে ৰিপ্লেচ কৰিছে ভাৰতীয় শিক্ষা বিল 2023 ৰিপ্লেচ কৰিছে ঠিক আছে এয়া চোৱা গোটেইখন ধুনীয়াকৈ দি দিছো কোনে কাক ৰিপ্লেচ কৰিছে বিকজ এইটো বহুত ডাঙৰ টপিক এতিয়া নিউজত চলি আছে তো কুৱেশ্যনছ আহি যাব পাৰে তোমালোকৰ আপকামিং APSC প্ৰিলিমছত তো ভালকে ৰিভাইজ কৰি ল'বা কোন কেইখন বিল ৰিপ্লেচ কৰি কি নামকৰে নামকৰণ কৰা হৈছে ঠিক আছে ধুনীয়াকে দি দিছো ইনফোগ্ৰাফিক্সতো দি দিছো আৰু লিখিও দিছো ইমান কষ্ট কৰিছো প্লিজ ৰিভাইজ কৰি লোৱা না ভাই আছে তো এই তিনিখন যে বিল আছে অলপকে ডিটেইলছত ডিসকাশন কৰিম কি আছে বিল কেইখনৰ ভিতৰত আমি ফাৰ্স্ট চাম ভাৰতীয় ন্যায় সংহিতা বিল 2023 তাৰ ভিতৰত কি নতুন এমেন্ডমেন্ট কৰিছে বিকজ কুৱেশ্যনছ আহি যাব পাৰে তো যি কুৱেশ্যনছ আৰ পসিবিলিটি আছে আমি সেইবিলাক গোটেইখিনি ডিসকাশন কৰিম এটা ভিডিওতে তো তোমালোকে ভিডিওটো চাই থাকা লাষ্টলৈকে ফাৰ্স্ট আমি ডিসকাশন কৰিম ভাৰতীয় ন্যায় সংহিতা 2023 ইয়াত নতুন কি অফেন্স সোমাইছে কি পুৰণা ডিলিট কৰিছে কি নতুন অফেন্স সোমাইছে টেৰৰিজমটো নতুনকে সোমাইছে ক'ত এই বিলখনত ওকে মব লিঞ্চিং তো বহুত ডাঙৰ এটা কনসেপ্ট হয় ঠিক আছে এই মব লিঞ্চিংও নতুনকে এড কৰিছে এই বিলখনত আগতে মব লিঞ্চিং টেৰৰিজম নাছিলে নতুনকে এড কৰিছে এইগিটা তো কুৱেশ্যন যদি আহে যে এই বিলখনত কি নতুন এমেন্ডমেন্ট কি নতুন এড কৰিছে অপচন যদি দিয়ে তোমালোকক তেনেহলে তোমালোকে অপচন বাছিব লাগিব টেৰৰিজম নতুনকে এড কৰিছে নতুন অফেন্স হিচাপে মব লিঞ্চিং এড কৰিছে সুইসাইড এটেম্প টু সুইসাইড বহুত বেছি ইম্পৰ্টেন্ট হৈ গ'ল এটেম্প টু সুইসাইডো এড কৰিছে কিন্তু নতুন বিলখনত আৰু প্ৰমিস টু মেৰি এই যে কোনোবাই কাবাক বিয়া পাতি লৈ যায় চাকৰি দিম কিবা যিকোনো জবৰ প্ৰলোভন দেখুৱাই বিয়া পাতি লৈ যায় সেইটো হল এটা অফেন্স এটো কৰিলেও তোমালোকক শাস্তি পাবা according to this act okay next হল organized crime এই কেইটা নতুন অফেন্স কি কৰিছে এড কৰিছে যদি কোৱেশ্যনছ আহে যে নতুন বিলখনত এইখন ভাৰতীয় ন্যায় সংহিতা বিল এইখনত কি কৰিছে এই কেইটা অফেন্স ঠিক আছে নতুনকে এড কৰা হৈছে এইকেইটা অফেন্স তলৰ কোনকেইটা অফেন্স বাছি লোৱা সিলেক্ট দা কাৰেক্ট স্টেটমেন্ট দেন ইয়াৰে সাপোজ টেৰৰিজম দিলে মব লিঞ্চিং দিলে সুইসাইড দিলে আৰু দুটা কিবা বেলেগ বস্তু সোমাই দিলে তো বাকি দুটা নহয় এই তিনটা কাৰেক্ট হ'ব आंसर 1 2 3 ঠিক আছে বুজি পাইছা এই নতুন বিলখন ভাৰতীয় ন্যায় সংহিতা বিল
এইখনত এই নতুন নতুন অফেন্স এই কেইটা সোমাইছে ঠিক আছে কেইটামান অফেন্স কিন্তু ডিলেটও কৰিছে কি ডিলেট কৰিছে আমি সেইটা মনত ৰাখিব লাগিব বিকজ কোৱেশ্চনছ আহি যাবও পাৰে যে কি ডিলেট কৰিছে কি এড কৰিছে আমি চালো কি ডিলেট কৰিছে unnatural sexual offenses adultery আৰু thugs thugsটো কিয় ডিলেট কৰিছে বিকজ thugsটো আগতে ইউজ কৰিছিলে কলোনিয়েল টাইমত যিমান বিলাক আমাৰ স্বাধীনতা আদৰ্শবাদী মানুহ আছিলে তেওঁলোককো থাক্সৰ নাম কৈ ফেলে জেলত ভৰাইছিলে বা বহুত অত্যাচাৰ কৰিছিলে habitual associated with committing robbery or child stealing and level damage থাক আৰু এই প্ৰভিশনটো ক্ৰিটিসাইজ কৰিছিলে বিকজ কলোনিয়েল আছে এইখিনিত কলোনিয়েল আমাৰ বহুত বিলাক ভাল মানুহক থাক্স হিচাপে এই এক্টৰ আন্ডাৰত সোমাই দিছিলে বাট এতিয়া নতুন এক্টত এই থাক্সটো ডিলেট কৰা হৈছে থাক্স এডাল্টাৰী unnatural sexual offenses ডিলিট কৰা হৈছে ওকে আমি গম পালো কি নতুনকে এড কৰিছে নতুন অফেন্স কি ডিলিট কৰিছে এটো গম পালো ঠিক আছে এতিয়ালৈকে বুজি পাই আছা সকলোৱে ঠিক আছে যদি কোৱেশ্চনছ আহে এমসিকিউজ আহে সো প্লিজ এইবিলাক কৰিবা আৰু নতুন আদাৰ ইম্পৰ্টেন্ট কেইটামান চেঞ্জেস কৰিছে কি চেঞ্জেস কৰিছে এই যেনখন নতুন বিলখন কি জেন্ডাৰ নিউট্ৰেল কৰি ৰাখিছে ওকে জেন্ডাৰ নিউট্ৰেল মিন্স কি মেল আৰু ফিমেল দুটাকে সমান অধিকাৰ দিছে ওকে ফেক নিউজ ক্ৰিমিনালাইজ কৰিছে বিকজ ফেক নিউজৰ ফলত বহুত দুৰ্ঘটনা হয় ফেক নিউজৰ ফলত আৰু আজিকালিতো সকলোৱে হোৱাটসএপ ইউনিভাৰ্সিটিৰ পৰা পঢ়া ফেসবুক ইউনিভাৰ্সিটিৰ পৰা পঢ়া ফেক নিউজ বহুত জলদি স্প্ৰেড হৈ যায় কোনো নিউজটো নাচায় যে এটো ফেক নিউজ হয় নে নহয় চেক নকৰে ফেক নিউজও কিন্তু এটা নতুন অফেন্সেস ঠিক আছে তো সেডিশন মিন্স কি যোনটো আমি গভৰ্ণমেন্টৰ এগেইনষ্টত দেশৰ এগেইনষ্টত যোনটো দুখ কৰো হেতু দুখত আমাক সেডিশন এগেইনষ্টত আমি পানিশমেন্ট পাব পাৰো গভৰ্ণমেন্টৰ এগেইনষ্টত আমি নকৰব লগা কাম যদি কৰো আমি সেডিশনৰ পানিশমেন্ট দিব পাৰে সেডিশনৰ নাম এটা চেঞ্জ কৰিছে কি নাম চলিছে আগতে আছিল ৰাজদ্ৰোহ এতিয়া হল দেশদ্ৰোহ ঠিক আছে নামটো চেঞ্জ কৰিছে কোৱেশ্চনছ আহিব পাৰে নেক্সট এটা আছে সোৱা কমিউনিটি সাৰ্ভিস কি এইবিলাক এতিয়া যিবিলাক সৰু ক্ৰাইম কৰে সাপোজ পকেট মাৰ কৰে ষ্টিলিং কৰে যিবিলাক একদম সৰু অফেন্সেস থাকে সেইবিলাকক কি কৰে পানিশমেন্ট কেনেকুৱা হিচাপত দিয়ে কমিউনিটি সাৰ্ভিস কৰিব দিয়ে সাপোজ এটা কমিউনিটিত কিবা এটা নলা এটা বেয়া হৈছে তেওঁলোকক নলা সাফ কৰিব দিব ৰাস্তা এটা বেয়া হৈছে তেওঁ ৰাস্তা বনাব দিব তো যিকোনো সৰু ক্ৰাইম আছে সৰু ক্ৰাইমৰ ক্ষেত্ৰত তেওঁলোকক কমিউনিটি সাৰ্ভিসৰ পানিশমেন্ট দিয়ে পানিশমেন্টটো এনেকুৱাকৈ দিয়ে যে কমিউনিটি সাৰ্ভিস কৰিব লাগিব তেওঁলোকে জাস্ট কোনোবা এটা চুৰি কৰা ধৰাত পৰিলে তেওঁ কি ক'ব এই কমিউনিটি যাবলৈ সাৰ্ভিস দিয়া তেওঁলোকক ঠিক আছে এটো নলা আছে তেওঁ হেতু এৰিয়াত নলাটো যাই ফেলে সাফ কৰা ৰাস্তা ঘাট বনোৱা কিবা বনোৱা তো পানিশমেন্টটো কমিউনিটি সাৰ্ভিস হিচাপত দিয়ে ঠিক আছে নতুনকে কৈছে এইবিলাক নেক্সট আমি চাম ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা বিল 2023 ইয়াত কিছুমান ফিচাৰ্স আছে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউ ইম্পৰ্টেন্ট সোৱা আমি ইয়াতে অল বিল ডিটেইলছত ডিসকাশন কৰা নাই আমি কিখিনিক লাগে আমি যি এক্সাম পইণ্ট অফ ভিউ লাগে আপকামিং এক্সাম প্ৰিলিমছ পইণ্ট অফ ভিউ আমি অকল সেইখিনিহে ডিসকাশন কৰিছো ঠিক আছে ইয়াত কি কৰিছে গ্ৰেটাৰ ইউজ অফ টেকনলজি যেটো আজিকালি ডিজিটেল হৈ যায় আছে বস্তুবিলাক টেকনলজিৰ ইউজেস বাঢ়ি যায় আছে এইখন এই বিলখনৰ গ্ৰেটাৰ টেকনলজি বেছিকে ইউজ কৰাৰ কথা কৈছে নেক্সট কি কৈছে স্পেসিফিক সেফগাৰ্ড দিছে কাক সেফগাৰ্ড দিছে এজ পাৰ দা বিল নো পাৰসন ক্যান বি এৰেষ্টেড উইদাউট প্ৰায়ৰ পাৰমিশন of an officer not below the rank of DSP তলৰ ৰেংকৰ অফিচিয়েল তেওঁলোকক ধৰিব নোৱাৰে কোন কেইজন মানুহ কেতিয়া যেতিয়া পানিশেবল উইথ less than 3 years হয় less than 3 years যোনটো পানিশ হয় আৰু above 60 years of age যদিহে তেওঁৰ বয়স 60 বছৰ ওপৰ হয় তেতিয়া হলে DSP ৰেংকৰ তলত কোনো অফিচাৰ তেওঁক এৰেষ্ট কৰিব নোৱাৰে এটো হল কি স্পেসিফিক সেফগাৰ্ড দিছে নেক্সট মাৰ্সি পেটিশন তোমালোকে ক্ষমা কৰাৰ পেটিশন ফাইল কৰিব পাৰা ঠিক আছে ক্ষমা কৰাৰ পেটিশন গভৰ্ণৰ আৰু প্ৰেসিডেন্টৰ ওচৰত ক্ষমা বিচাৰি যাব পাৰা কিমান দিন পাৰা 30 days 30 দিনৰ ভিতৰত গভৰ্ণৰৰ ওচৰলৈকে যাব পাৰা ক্ষমা বিচাৰি আৰু যদি গভৰ্ণৰ ৰিজেক্টেড কৰি দিয়ে দেন প্ৰেসিডেন্টৰ ওচৰলৈ যাব পাৰো কিমান ডেজ উইদিন 60 days ও ডেজ বিলাক মনত ৰাখিবা কাৰ হাতত কিমান ডেজ গভৰ্ণৰ 30 days প্ৰেসিডেন্ট 60 days কোৱেশ্চনছ আহি যাব পাৰে Okay, next আৰু এটা বিল আছে ভাৰতীয় সাক্ষ্য বিল 2023 এই বিলটোত কি নতুন ফিচাৰ্স দিছে এই বিলটোত কি নতুন ফিচাৰ্স দিছে যে যিবিলাক আমাৰ ইলেক্ট্ৰনিক গেজেট আছে ডিজিটেল গেজেট আছে সেইবিলাককো আজিকালি ধৰা হ'ব এভিডেন্স হিচাপে তোমালোকৰ যদি কিবা ইলেক্ট্ৰনিক গেজেট আছে ডিজিটেল গেজেট আছে সেইটোকো এভিডেন্স হিচাপে ধৰা হ'ব
আৰু সেইটোৰ সেম লিগেল এফেক্ট থাকিব কাৰ নিচিনা পেপাৰ ডকুমেন্টৰ নিচিনা পেপাৰ ডকুমেন্টৰ যোনটো এভিডেন্স হিচাপে ইউজ কৰা হয় লিগেল এফেক্ট থাকে ইলেক্ট্ৰনিক গেজেট ডিজিটেল ৰেকৰ্ডো সেম এভিডেন্স হিচাপে ইউজ কৰা হ'ব ঠিক আছে নেক্সট ইলেক্ট্ৰনিক এভিডেন্স ইজ এনি ডাটা created or sent by system device can be kept or accessed using any method যিখিনি তোমাৰ ডাটা আছে ডাটাখিনি গভৰ্ণমেণ্টে বিচাৰি উলিয়াব পাৰে ডাটাখিনি ওলাব পাৰে ঠিক আছে নেক্সট ডিএনএ এভিডেন্সৰ ওপৰত গুৰুত্ব দিছে এই বিলটোৱে এই বিলটো কাৰ ওপৰত গুৰুত্ব দিছে ডিএনএ এভিডেন্সৰ ওপৰত বেছিকৈ গুৰুত্ব দিছে সো এইখিনি আছিল এই তিনিটা ক্ৰিমিনেল ৰিফৰ্মছ বিলছ গোটেইখিনি এটা এটাকে যিখিনি আমাৰ এক্সাম পইণ্ট অফ ভিউ ইম্পৰ্টেণ্ট সেইখিনি ডিসকাশন কৰিছো মেইনলি মনত ৰাখিবা এপিএসসি প্ৰিলিমছৰ কাৰণে কোনে কাক ৰিপ্লেস কৰিছে আইপিসি কাক ৰিপ্লেস কৰিছে সিআৰপিসি কাক ৰিপ্লেস কৰিছে এভিডেন্স এক্ট কাক ৰিপ্লেস কৰিছে তো এই তিনিখন কোনে কাক ৰিপ্লেস কৰিছে সেই নামকেইটা প্লিজ ভেৰি ভেৰি ইম্পৰ্টেন্ট এবাৰৰ কাৰণে মনত ৰাখি থবা তো কোৱেশ্চনছ আৰ চান্সেছ বেছি আছে তো আশা কৰো ভালকে পঢ়ি আছা ৰিভাইজ কৰি থাকিবা তো আকৌ লগ পাম পুনৰবাৰ জয় হিন্দ জয় ভাৰত জয় অসম গড ব্লেছ ইউ অল